শহরাঞ্চলের দালাল রাজ বন্ধ করো। শহরাঞ্চলের দালাল রাজ বন্ধ করো। শ্রদ্ধার প্রতিবাদী বন্ধুসকল, আমি আজি আমার কিছু জ্বলন্ত সমস্যার উপরত আজি এক বিশাল প্রায় 6 মাহ অতিবাহিত হল। বনৰক্ষী বাহিনীৰ গুলিত শূন্য দূৰত্বৰ পৰা গুলিয়াই তেওঁলোকক হত্যা কৰা হ'ল। কিন্তু আমি লক্ষ্য কৰিছোঁ প্ৰায় 6 মাহ অতিবাহিত হোৱাৰ পিছতো চৰকাৰী পক্ষৰ পৰা এই মৃত ব্যক্তিসকলৰ পৰিয়াললৈ আৰু কেইজনমান ব্যক্তি আহত হৈছিল। কোনো এটা পৰিয়ালক তেওঁলোকে চৰকাৰীভাৱে কোনো ধৰণৰ সাহায্য দিয়া নাই। আজি সেইসকলৰ পৰিয়ালক এই মৃত ব্যক্তিসকলৰ পৰিয়ালে যাতে তেওঁলোকে ক্ষতিপূৰণ যাতে পায়, আমি দাবী কৰিছোঁ যে মৃত ব্যক্তিসকলৰ পৰিয়ালে 20 লাখ টকাকৈ তেওঁলোকে ক্ষতিপূৰণ পাব লাগে আৰু আহত ব্যক্তিসকলে 5 লাখকৈ টকা চৰকাৰে তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। আমি এই নগাঁও আৰু শোণিতপুৰৰ যিটো ব্ৰহ্মপুত্ৰ নদীৰ যিটো সীমা, এই সীমা নিৰ্ধাৰণ কৰাৰ এইটোলৈ এটা সাংঘাতিক ধৰণৰ আমাৰ সমস্যা হৈ আছে। শোণিতপুৰ জিলা প্ৰশাসনে বা শোণিতপুৰ বনৰক্ষীয়ে যেতিয়াই তেতিয়াই তেওঁলোকৰ ইচ্ছা হয়, মন যায় আমাৰ নগাঁও জিলাৰ আমাৰ সীমাৰ পৰা মানুহখিনি উঠাই পেলাই তেওঁলোকে সীমা নিৰ্ধাৰণ কৰে। তেওঁলোকৰ ময়মতেলি 1998 চনত এটা জৰীপ হৈছিল আৰু সেই জৰীপ মতে সীমা নিৰ্ধাৰণ কৰা হৈছে। কিন্তু তেওঁলোকে কোনো ধৰণৰ জৰীপ সেইবিলাক কোনো ধৰণৰ তেওঁলোকে ভ্ৰূক্ষেপ নকৰি তেওঁলোকৰ নিজ ইচ্ছামতে যেতিয়া য'ত মন যায় তাতে তেওঁলোকে সীমা নিৰ্ধাৰণ কৰি আমাৰ মানুহখিনিৰ ঘৰ দুৱাৰ তেওঁলোকে ভাঙি মানুহখিনিক উঠাই দিয়ে আৰু আমাৰ মানুহখিনিৰ সমস্যা হয়। গতিকে আমি আজি এই স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে এই সীমা পূৰ্বৰ যিটো জৰীপৰ যিটো সীমা 1998 চনত জৰীপৰ জৰিয়তে সীমা নিৰ্ধাৰণ হৈছিল, 1998 চনৰ সীমা নিৰ্ধাৰণ হ'ব লাগে আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰ শোণিতপুৰৰ দক্ষিণ পাৰ আমাৰ নগাঁৱৰ হ'ব লাগে। আপোনালোকে শুনি আচৰিত হ'ব যে আজিৰ পৰা মাত্ৰ কেইবছৰমানৰ ভিতৰত শোণিতপুৰ জিলা ভাঙি নগাঁও জিলাৰ পৰা প্ৰায় 22-24 কিলোমিটাৰ আমাৰ নগাঁৱৰ মাটি তেওঁলোকে দখল কৰি ল'লে। তাৰমানে নদীৰ লগত তেওঁলোকৰ সীমা। কিন্তু এইটো কেনেকৈ সম্ভৱ? আজি ব্ৰহ্মপুত্ৰ নদীয়ে খহাই যদি নগাঁও টাউনলৈকে যদি যায়, এইটো শোণিতপুৰৰ হ'ব নেকি? আজি সেইটোৱেই হৈ আছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে আমি 1 ইঞ্চি মাটি আমি এৰি দিয়াত আমি বাধ্য নহয়। দৰকাৰ পৰিলে আমি প্ৰতিবাদ কৰিম। যিহেতু আপোনালোকে কৈছিলে যে দালাল ৰাজ চলাই আছে চৰত, কি ক'ব এইটো? হয়, ইতিমধ্যে থানাৰ লগত পুলিচ প্ৰশাসনৰ লগত জড়িত হৈ পেলাই একাংশ ব্যক্তিয়ে আমাৰ এনেকুৱা খবৰ আছে, একাংশ ব্যক্তিয়ে বনকৰ্মীৰ লগত মিলিত হৈ প্ৰশাসনৰ লগত মিলিত হৈ চৰ অঞ্চলত দালাল ৰাজ, মাতাব্বৰ ৰাজ, দেৱানী ৰাজ চলি আছে। গতিকে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ এটা ভাল তদন্তৰ জৰিয়তে সেই দালালসকলক চিনাক্তকৰণ কৰি অন্তত আমাৰ নিৰপৰাধী মানুহখিনিক তেওঁলোকৰ এই দালালৰ কবলৰ পৰা মুক্ত কৰিব লাগে। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ফালৰ পৰা এটা প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিছিলোঁ। ৰূপহী চাৰ্কুলত বিশেষ সমস্যাটো হৈছে আমাৰ চৰ অঞ্চলৰ মানুহক লৈ যি খেলিমেলি আৰম্ভ হৈছিল, চৰ অঞ্চলৰ সীমালৈ যি খেলিমেলি আৰম্ভ হৈছে, এই খেলিমেলি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। চৰ অঞ্চলৰ সীমাক কিছুদিন পিছে পৰিৱৰ্তন কৰা হৈ আছে। চৰ অঞ্চলৰ সীমাটো একমাত্ৰ 1998 চনত জৰীপ মতে যি সীমা নিৰ্ধাৰণ কৰা হৈছিলে সেইমতে নিৰ্ধাৰণ কৰিব লাগে। এইটো আমাৰ দাবী, আমি আজি দাবী জনাইছোঁ। আমি এই কিছুদিন আগত আপোনালোকে দেখা পাইছে এই চৰ অঞ্চলৰ 2জন মানুহক শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছে। আব্দুল জলিল আৰু মিৰউদ্দিন নামৰ 2জন মানুহক গুলিয়াই হত্যা কৰিছে। এই নিৰীহ মানুহ দুজনক ঘৰৰ পৰা মাথাউৰিত উঠাৰ লগে লগে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰাৰ পিছতো আজিলৈকে এই বনকৰ্মী উদণ্ড বনকৰ্মীসকলক কৰায়ত্ব কৰা হোৱা নাই বা গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু এই পৰিয়ালবৰ্গই কোনো ধৰণৰ সা সুবিধা আজিলৈকে পোৱা নাই চৰকাৰৰ তৰফৰ পৰা। আমি এই চৰকাৰক এই পৰিয়ালক সুবিধা দিয়াৰ কাৰণে 20 লাখ টকা সুবিধা, মৃত ব্যক্তিৰ পৰিয়ালক 20 লাখ টকা দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। মহিলা মানুহ পথাৰত গৰু আনিবলৈ যাওঁতেই উদণ্ড বনকৰ্মীয়ে গুলিয়াই হত্যা কৰে। সেই পৰিয়ালৰ মানুহ আজিলৈকে সুবিচাৰ পোৱা নাই। আমি আজি স্মাৰক পত্ৰৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবক আমি জনাব বিচাৰোঁ যে এখেতে আমাৰ এই দাবীসমূহ অতি সোনকালে পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ।